নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলো বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আলোচনা কৰি থাকোঁ। গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা শত্ৰু দমনৰ প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে জীৱনত কোনোবা নহয় কোনোবা এজন শত্ৰু থাকে। কিছুমান শত্ৰু আমাৰ সন্মুখত থাকে, আনহাতে কিছুমান শত্ৰু ছদ্মবেশত থাকে, বা যিসকলক আমি গুপ্ত শত্ৰু বুলি ক'ব পাৰোঁ, যি তলে তলে পেটে পেটে আমাক বেয়া পায়, কিন্তু আমাৰ লগত মুখেৰে মিঠা হৈ থাকিব, কিন্তু তলে তলে আমাৰ বিৰুদ্ধে বা আমাৰ বিৰোধিতা কৰি থাকিব, লগতে আমাক সমস্যাত পেলাবলৈ চেষ্টা কৰি থাকিব। এনেকুৱা কিছুমান শত্ৰু থাকে যি আপোনাৰ লগত বন্ধুৰ বেশত থাকে, আপোনাৰ লগতে থাকে, আপোনাৰ লগতে ঘূৰি ফুৰে, কিন্তু আপোনাক পেটে পেটে হিংসা কৰে, বেয়া চকুৰে চায়। বন্ধুসকল, এইদৰে বিভিন্ন ধৰণৰ শত্ৰু থাকিব পাৰে। কিছুমান শত্ৰু আমাৰ সন্মুখত থাকে, কিছুমান শত্ৰু আমাৰ অজ্ঞাতে থাকে। এতিয়া কথা হ'ল বন্ধুসকল, প্ৰত্যেক ব্যক্তিৰে কোনোবা নহয় কোনোবা এজন শত্ৰু থাকেই, আৰু শত্ৰু থকাটো স্বাভাৱিক কথা, সেইটোত বিশেষ কোনো চিন্তা কৰিবলৈ কথা নাই। কিন্তু কথা হৈছে কি, যদি শত্ৰুৱে আপোনাক বিভিন্ন ধৰণে সমস্যাত পেলাবলৈ চেষ্টা কৰে, বিভিন্ন ধৰণে আপোনাক বিপদত পেলাবলৈ চেষ্টা কৰে, অপমানিত কৰিবলৈ চেষ্টা কৰে, আপোনাৰ ঘৰ পৰিয়ালক ক্ষতি কৰিবলৈ চেষ্টা কৰিবলৈ লয়, তেনেস্থলত কিন্তু শত্ৰু দমনৰ প্ৰয়োজনীয়তা আহি পৰে। আপুনি নিজৰ পৰিয়ালৰ সুৰক্ষাৰ কাৰণে, নিজৰ সুৰক্ষাৰ কাৰণে তেতিয়া শত্ৰু দমনৰ প্ৰয়োজনীয়তা আহি পৰে। বন্ধুসকল, তন্ত্ৰত বিভিন্ন ধৰণৰ শত্ৰু দমনৰ প্ৰয়োগৰ সম্পৰ্কে উল্লেখ আছে। কিছুমান মাৰণ প্ৰয়োগো দিয়া আছে, কিন্তু বন্ধুসকল, এই মাৰণ প্ৰয়োগবিলাক সাধাৰণতে ব্যৱহাৰ কৰাটো উচিত নহয়। বন্ধুসকল, এতিয়া কথা হ'ল যে আমি যদি চাৰিওফালৰ পৰা শত্ৰুৰ দ্বাৰা পীড়িত হৈ থাকোঁ, যদি আমাৰ চাৰিওফালে শত্ৰু লাগি থাকে, শত্ৰুৰ পৰা আমাৰ কোনো কাম ছাকচেছ নহয়, সকলো কামতে শত্ৰুৰ বাধা বিঘিনি দি থাকে, বিধি পথালি দি থাকে, তেনেস্থলত আমি কি প্ৰয়োগ কৰিব পাৰোঁ যাৰ দ্বাৰা আমাৰ শত্ৰু দমন হয়, আমাক সমস্যাত পেলাবলৈ লাহে লাহে এৰি দিয়ে, বা শত্ৰুজন আপোনাৰ জীৱনৰ পৰা আঁতৰি যায়। সেই বিষয়ে আজি আপোনালোকক মই ভালকৈ ক'বলৈ আগবাঢ়িছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। এতিয়া বন্ধুসকল, কথা হ'ল শত্ৰু সকলোৰে থাকে, কিন্তু যদি বেছিকৈ কোনো শত্ৰুৱে আমনি কৰি থাকে, তেন্তে সেই ব্যক্তিজনৰ নিশ্চয় আপোনালোকৰ নামটোতো জানে। এতিয়া প্ৰথম কথা হ'ল যে এই প্ৰয়োগটো কৰিবৰ কাৰণে আমি দুটা দিন নিৰ্বাচন কৰি ল'ব লাগিব। হয়তো মঙলবাৰে কৰিব, হয়তো শনিবাৰে কৰিব, আৰু প্ৰয়োগটো কৰিব লাগিব কোনোবা এটা সন্ধিয়া সময়ত, অৰ্থাৎ আপুনি বেলি দুবাৰ আগে আগে এই প্ৰয়োগটো কৰিব। আৰু এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক এডোখৰ ভোজপাতৰ প্ৰয়োজন হ'ব। ভোজপাত কি বস্তু আপোনালোকে ভালকৈ জানিবৰ কাৰণে মই ভিডিঅ'ত এবাৰ আপোনালোকক দেখাইছিলোঁ যে ভোজপাত হৈছে এজোপা গছৰ বাকলি। সেই বাকলিক কাগজৰ নিচিনাকৈ ব্যৱহাৰ কৰা হয়। প্ৰাচীন যুগত সেই ভোজপাততে বিভিন্ন ধৰণৰ পুথি বা কিতাপ লিখিছিলে ঋষিমুনিসকলে। সেই ভোজপাত তন্ত্ৰত ব্যৱহাৰ কৰা হয়, বিভিন্ন যন্ত্ৰ লিখিবৰ কাৰণে। যিকোনো ধৰণৰ পূজাৰ দোকানত বা আয়ুৰ্বেদিক ঔষধৰ দোকানত আপোনালোকে যদি ভোজপাত বিচাৰে, তাত পাই যাব। বেছি নালাগে, আমাক অকণমান ভোজপাতৰ প্ৰয়োজন আছে এই প্ৰয়োগটো কৰিবৰ কাৰণে। লগতে লাগিব আমাক এটা নিমৰ ডাল, নিম গছৰ যিকোনো ডাল হ'ব পাৰে, অকণমানি নিম গছৰ ডাল এটা লাগিব আমাক। আৰু সেই নিম গছজোপাৰ সেই ডালটোৰ আমি কলম হিচাপে ব্যৱহাৰ কৰিম এই প্ৰয়োগটো কৰিবৰ কাৰণে। প্ৰথমতে আমি কি কৰিম বন্ধুসকল, সেই ভোজপাতটোত নিম গছৰ যিটো ডাল আমি লৈছোঁ, কলমৰ নিচিনাকৈ আমি বনাই লৈছোঁ, সেই নিম গছৰ ডালেৰে আমি এটা মন্ত্ৰ লিখিম। আৰু মন্ত্ৰটো লিখিবৰ কাৰণে চিয়াঁহীৰ আৱশ্যকতাটো হ'বই। তাৰ কাৰণে আমি আলতা ব্যৱহাৰ কৰিব পাৰোঁ, যি পূজাৰ সময়ত ব্যৱহাৰ কৰা হয়, কালী পূজাত বিশেষকৈ ব্যৱহাৰ কৰা হয় আলতা। হাতত যি ৰং লগাবলৈ ব্যৱহাৰ কৰা হয় আলতা, সেইখিনি ব্যৱহাৰ কৰিব পাৰোঁ। বা আমি অকণমান সেন্দুৰ আৰু অকণমান মিঠাতেল মিলাই লৈ তাৰে এটা চিয়াঁহী প্ৰস্তুত কৰি সেই নিমৰ ডালেদি ভোজপাতত আমি সেই মন্ত্ৰটো লিখিব পাৰোঁ। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম ভি ক্ষা ভূ মোহয় মোহয় স্বাহা। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ চাই লওক। ওম ভি ক্ষা ভূ মোহয় মোহয় স্বাহা। আৰু সৰ্বশেষত সেই ব্যক্তিজনৰ নাম লিখিব, যিজনৰ
দমন আপুনি কৰিব খুজিছে, যেন আপোনাৰ ঘোৰ শত্ৰু, সেইজনক আপুনি দমন কৰিব খুজিছে, সেই ব্যক্তিজনৰ নামটো লিখিব লাগিব। যদি আপুনি নাম নাজানে, সম্পূৰ্ণ নাম নাজানে, তেন্তে তাত আপোনালোকে এনেকৈ লিখিব যে মোৰ সকলো অজ্ঞাত শত্ৰু দমন হওক। নিজৰ ইচ্ছাটো লিখিব, যাতে ইউনিভাৰ্চক আমি ছিগনেলটো দিব পাৰোঁ যে আমি বিচাৰিছোঁ কি। যদি নামটো লিখি দিওঁ তেতিয়া সেই বাক্যশাৰী নেলিখিলেও হয়, আৰু যদি আমি নাম নাজানো তেতিয়া আমি লিখিম যে মোৰ সকলো গুপ্ত বা অজ্ঞাত শত্ৰুৰ দমন হওক। মন্ত্ৰটোৰ তলত সেইবুলি লিখিব। লিখি লৈ তাক যিকোনো ধৰণৰ এটা তাবিজত ভৰাই ল'ব। সেয়া লাগে তামৰ তাবিজ হওক, পিতলৰ হওক, কোনো কথা নাই, সৰু হওক ডাঙৰ হওক, তাবিজত সেই ভোজপাতৰ টুকুৰাটো ভৰাই ল'ব। ভৰাই তাত ভৰাই লৈ আপোনালোকে 3টা বেজি লৈ ল'ব, বা কাঁইট ল'লেও হ'ব, গছৰ যিকোনো গছৰ কাঁইট হ'ব পাৰে। 3টা কাঁইট বা 3টা বেজি, যি কাপোৰ চিলোৱা বেজি, সেই 3টা কাঁইট বা 3টা বেজি সেই তাবিজটোত সেই ভোজপাতখিলাৰ লগত ভৰাই দিব। ভৰাই লৈ মুখখন ভালকৈ বন্ধ কৰিব, আৰু সেই তাবিজটো আপোনালোকে এনেকুৱা এটা স্থানত ৰাখিব যিটো স্থানত আপোনালোকে প্ৰস্ৰাৱ কৰিব পাৰে, ৰাতিপুৱা শুই উঠি তাত প্ৰস্ৰাৱ কৰিব পাৰে। বন্ধুসকল, এইটো এটা অত্যন্ত প্ৰভাৱশালী প্ৰয়োগ। কিন্তু মই যিদৰে কৈছোঁ সেইদৰে যদি আপোনালোকে প্ৰয়োগ কৰে, আপোনাৰ লাগে যেনেকুৱাই শত্ৰু নহওক, যিমান ডাঙৰ শত্ৰু নহওক কিয়, সি নিজে নিজে ধ্বংস হৈ যাব। আপোনাক সমস্যা দিবলৈ এৰি দিব। আপোনাৰ শত্ৰু দমন হ'ব। আপোনাক দেখিলেও আপোনাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিব লাহে লাহে। বন্ধুসকল, ইচ্ছা কৰিলে আপুনি সেই তাবিজটো কোনোবা মাটিতো পুতি থ'ব পাৰে, আৰু কিন্তু আপুনি শুই উঠি ৰাতিপুৱা তাত পেচাব কৰিব লাগিব, আৰু লগতে সেই শত্ৰুজনৰ নাম ল'ব লাগিব। নহ'লে আপুনি মনে মনে ক'ব লাগিব, মোৰ সকলো শত্ৰু নিপাতে যাওক, ধ্বংস হৈ যাওক, বা শত্ৰুজনৰ নাম লৈ আপুনি সেই স্থানত পেচাব কৰিব। বন্ধুসকল, যদি এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ 30 দিন কৰে, চাব যেনেকুৱাই শত্ৰু নহওক কিয় আপোনাৰ, সেই শত্ৰুজন লাহে লাহে আপোনাৰ পৰা আঁতৰি যাব। সি নিজেই ধ্বংস হৈ যাব, নিজেই দমন হৈ যাব। যি আপোনাক হিংসা কৰে, যি আপোনাক ক্ষতি কৰিব বিচাৰে, সেই শত্ৰু নিজে নিজে বৰবাদ হৈ যাব। কিন্তু বন্ধুসকল, যদি কোনেও আপোনাক কোনো ধৰণৰ শত্ৰুতা কৰা নাই, কাৰোবাক ক্ষতি কৰিবৰ কাৰণে এই প্ৰয়োগটো নকৰিব। কিন্তু যদি কৰে, তাৰ পৰা কোনো ধৰণৰ ফল লাভ নহয়। যদি সঁচাকৈয়ে আপোনাক শত্ৰুৱে আমনি কৰি আছে, বিভিন্ন দিশৰ পৰা সমস্যাৰ সৃষ্টি কৰি আছে, কামত বাধা সৃষ্টি কৰি আছে, ঘৰ পৰিয়ালত আপোনাৰ কণ্ডল লগাই দিছে, ঘৰত আপুনি শান্তিত থাকিব নোৱাৰা হৈছে শত্ৰুৰ পৰা, তেনেস্থলত এই প্ৰয়োগটো আপোনাক কৰিব পাৰে। আৰু এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক বিশেষ কোনো বস্তুৰ আৱশ্যকতাটো নাই। এটুকুৰা সৰু ভোজপাতৰ প্ৰয়োজন, এটা নিমৰ ডাল লাগে, যাক আমি কলম হিচাপে ব্যৱহাৰ কৰিম, আৰু চিয়াহী হিচাপে আমি আলতাও ব্যৱহাৰ কৰিব পাৰোঁ, কালী পূজাত ব্যৱহাৰ কৰে, বা সেন্দুৰ আৰু মিঠাতেল মিক্স কৰি তাৰ পৰা চিয়াহী প্ৰস্তুত কৰি আমি লিখিব পাৰোঁ এই মন্ত্ৰটো। আৰু তাৰ তলত আমি শত্ৰুজনৰ নাম লিখিম। যদি আমি নাম নাজানো, তেন্তে আমি এইদৰে লিখিব পাৰোঁ যে মোৰ যিমান গুপ্ত আৰু অজ্ঞাত শত্ৰু আছে, সকলোবিলাক নিপাত যাওক বা দমন হওক। লিখি লৈ সেই কাগজ টুকুৰা কোনোবা এটা তাবিজত ভৰাই তাৰ লগতে 3টা কাঁইট হ'লেও হ'ব, যদি গছৰ কাঁইট পায় ভৰাই ল'ব, বা নহ'লে 3টা বেজি ল'ব। কিন্তু চাব আপোনালোকে বেজিকেইটা ভৰাওঁতে যাতে বেজিকেইটাই গৈ ভোজপাতখিলাক আঘাত কৰে, বেজিকেইটাই গৈ যাতে ভোজপাতকেইটাত খোজ মাৰি ধৰে, তেনেকৈ আপোনালোকে বেজিকেইটা বা কাঁইটকেইটা ভৰাব। বেছি নহয় 3টা ভৰাব, বেজি ভৰালে 3টা ভৰাব, বা কাঁইট ভৰালেও 3টাই ভৰাব। তাৰপিছত সেই তাবিজটো আপুনি এনে স্থানত ৰাখিব যিটো স্থানত আপুনি ডেইলি ৰাতিপুৱা শুই উঠি পেচাব কৰিব পাৰে। আৰু পেচাব কৰাৰ সময়ত আপুনি শত্ৰুজন নিপাত যাবলৈ আপুনি কামনা কৰিব। বা যদি আপুনি নাম নাজানে, তেন্তে আপুনি মনে মনে ক'ব যে মোৰ যিমান গুপ্ত বা অজ্ঞাত শত্ৰু আছে, সকলোবিলাক নিপাতে যাওক। বছ এই প্ৰয়োগটো আপোনালোকে কৰক। খুব কম সময়ৰ ভিতৰত, বিশেষকৈ 1 মাহৰ ভিতৰত আপোনালোকে ইয়াৰ প্ৰয়োগৰ ফল আপোনালোকে লাভ কৰিবই কৰিব। যিজন শত্ৰুৱে আপোনাক আমনি কৰি আছে, চাব সেই শত্ৰুজন আপোনাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিব। আপোনাক দেখিলেও আপোনাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিবলৈ ল'ব, সি নিজে নিজে ধ্বংস হৈ যাব। এইটো এটা চমৎকাৰী আৰু শক্তিশালী পৰীক্ষিত প্ৰয়োগ। বাৰম্বাৰ ইয়াক পৰীক্ষা কৰি চোৱা হৈছে, আৰু তাৰপিছত আপোনালোকৰ কাৰণে এই প্ৰয়োগটো মই দিছোঁ। ভালদৰে যিদৰে মই কৈছোঁ সেইদৰে প্ৰয়োগ কৰিব। কোনোবা এটা শনিবাৰে কৰিব, নহ'লে কোনোবা এটা মঙলবাৰে কৰিব, সন্ধিয়াৰ সময়ত কৰিব। আৰু এই প্ৰয়োগটো কৰোঁতে যেতিয়া আপোনালোকে ভোজপাতত মন্ত্ৰটো লিখিব, অনুগ্ৰহ কৰি দক্ষিণ ফাললৈ মুখ কৰি পেলাই এই মন্ত্ৰটো লিখিব।
দক্ষিণ দিশলৈ মুখ কৰি ল'ব, ভালকৈ স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধি সম্পূৰ্ণ পজিটিভ মন লৈ বিশ্বাসৰ সৈতে প্ৰয়োগটো কৰক। নিশ্চয় বন্ধুসকল, যেনেকুৱাই শত্ৰু নহওক আপোনালোকৰ, সেই শত্ৰুক কিন্তু খুব কম দিনৰ ভিতৰতে দমন হ'ব। তাৰোপৰি বন্ধুসকল, যদি আপুনি শত্ৰুৰ পৰা সুৰক্ষিত থাকিব বিচাৰিছে সদায়, তেন্তে তাৰ কাৰণে শত্ৰুনাশক কৱচো ধাৰণ কৰিব পাৰে। বা যদি দিনক দিনে আপোনাৰ শত্ৰু বৃদ্ধি পাবলৈ ধৰিছে, তেনেস্থলতো আপুনি এই শত্ৰুনাশক কৱচ ধাৰণ কৰিব পাৰে বা শত্ৰুৰ পৰা সুৰক্ষাৰ কৱচো ধাৰণ কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে এই শত্ৰু দমন মহাপ্ৰয়োগৰ সম্পৰ্কে গম পালে। আশা কৰিছোঁ আপোনালোকে প্ৰয়োগটো ভালকৈ সম্পূৰ্ণ আস্থাৰে, সম্পূৰ্ণ বিশ্বাসৰ সৈতে কৰিব। বন্ধুসকল, যদি আপোনালোকে বিশ্বাসৰ সৈতে কৰে, পজিটিভ মন লৈ কৰে, 100% আপোনালোকৰ এই প্ৰয়োগৰ ৰিজাল্ট লাভ কৰিবই কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ বিষয়টো ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।